এয়া হৈছে দণ্ডাসন। ইয়াৰ পিছত 2 নম্বৰ আসন আছে আমাৰ বজ্ৰাসন। আমি ভৰি সোঁফালে আমি ভাঁজ কৰি ল'ম, বাওঁ ভৰি বাওঁফালে ভাঁজ কৰি 2খন ভৰিৰ ওপৰত এইদৰে থাকিম, হাত দুখন উৰুৰ ওপৰত ৰাখি থ'ম। আসন আমি ভৰি দুখন অলপ বহল কৰি ল'ম, বহল কৰি ভৰিৰ আঁঠুৰ ওপৰত থিয় হৈ ল'ম, আঁঠুৰ ওপৰত থিয় দিম। আমাৰ ডিঙিটো অলপ তলফালে থাকিব। ডিঙিৰ সমস্যাৰ কাৰণে, মেৰুদণ্ডৰ সমস্যাৰ কাৰণে 5 ছেকেণ্ড সময় আমি থকাৰ পিছত শ্বাস এৰি এৰি লাহে লাহে আকৌ নিজৰ স্থিতি লৈ আহিব। আমি 3বাৰ কৰিম আৰু 1বাৰ কৰিম। শ্বাস ভৰাই লাহে লাহে মূৰটো পিছলৈ হালি দিম, এৰি লাহে লাহে আকৌ নিজৰ স্থিতি লৈ আহি যাম। আৰু 1বাৰ কৰিম। শ্বাস ভৰাই আসনত বহি দিম। এয়া হৈছে অৰ্ধ উষ্ট্ৰাসন। এতিয়া আমি কৰিম পূৰ্ণ উষ্ট্ৰাসন। আমি আগৰ দৰেই ভৰি দুখন অলপ বহল কৰি ল'ম, আঁঠুৰ ওপৰত থিয় কৰিব পৰা ক্ষমতা বৃদ্ধি হয়। সকলোৱে আকৌ সোঁহাত সোঁ ভৰি, বাওঁহাত বাওঁ ভৰি লাহে 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 আৰামৰে পিছলৈ ঢালি দিম। শ্বাস এৰি লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহিম। এয়া হৈছে পূৰ্ণ লগাবলৈ চেষ্টা কৰিব যিসকলে পাৰে। এয়া হৈছে শশংগাসন। পিঠিৰ বিষৰ সমস্যা, বেক পেইনৰ সমস্যা আমাৰ নাইকিয়া হ'ব। শ্বাস এৰি এৰি লাহে লাহে আকৌ উঠি দিব। এয়া হৈছে শশংগাসন। আমি 3বাৰ কৰিম আৰু একদম স্পৰ্শ কৰিম আৰু বাওঁ হাতে সোঁ কান্ধত স্পৰ্শ কৰিম ওপৰলৈ। যি অন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইয়াত সমগ্ৰ ভাৰতৰ লগতেও কলিয়াবৰ মহকুমা প্ৰশাসনেও আজি ইয়াত আয়োজন কৰিলে ঐতিহ্যমণ্ডিত শিলঘাটত। ইয়াত আমাৰ জ্যেষ্ঠ নাগৰিকসকল আছে, ছাত্ৰ ছাত্ৰী আছে আৰু কলিয়াবৰীয়া ৰাইজ আছে, বিভিন্ন বিভাগৰ বিষয়ববীয়াসকল আছে। সকলোৱে আমি ভাৰত চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া যি যুগল প্ৰট'কল সেই হিচাপে আমি 45 মিনিটৰ ইয়াতে যোগাসন কৰিলোঁ। আৰু এইবাৰৰ যি থিম য়োগা ফৰ ছেল্ফ এণ্ড ছ'চাইটি, নিজৰ ব্যক্তিগত শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হ'লেহে সমাজৰো উৎকৰ্ষ সাধন হ'ব বুলি আমি যি থিম সেই থিম আগত লৈ আজিৰ এই যি যোগা দিৱস আমি ইয়াত আয়োজন কৰিম। এতিয়া আমি কৰিম প্ৰাণায়াম।